সকলো সাংবাদিক বন্ধুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৭১ নং বিহালী বিধানসভা সমষ্টিৰ পৰা জয় ভাৰত পাৰ্টিৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সকলো বন্ধুৱে যাতে মোক আগন্তুক দিনত সহায় সহযোগ কৰি বাল্টি চিনত ভোট প্ৰদান কৰি জয়যুক্ত কৰাত সহায় কৰে। বাল্টি বাকেট। আজি মই বাঘমাৰী, ৰৌমাৰী, বিহমাৰী এইকেইটা পঞ্চায়তত মই আজি প্ৰচাৰ হয়। বিহালীখন এখন কৃষি প্ৰধান সমষ্টি। আমাৰ প্ৰায় সংখ্যক মানুহে আমাৰ কৃষিৰ ওপৰত ভিত্তি কৰে। প্ৰথমে আমি উন্নত পদ্ধতিৰে কৃষি কাৰ্য কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি মই গ্ৰহণ কৰিম। হয়, মোৰ প্ৰতিদ্বন্দ্বী ফিল্ডৰ পৰা যিটো মই ৰিপৰ্ট পাইছোঁ, মোৰ প্ৰতিদ্বন্দ্বী হয়তো বৰ্তমান সময়ত বিজেপিয়ে হ'ব লাগে যেন পাইছোঁ। ৰাইজৰ মই বিপুল সমাদৰ লাভ কৰিছোঁ। ৰাইজকতো মই আহ্বান জনাইছোঁ, সকলো ৰাইজে যাতে বাল্টিৰ চিনত ভোটটো দি মোক বিপুল ভোটত জয়যুক্ত কৰে। নাই, অসুবিধাৰ সন্মুখীন মই নহওঁ। জয় ভাৰতটো সম্পূৰ্ণভাৱে মোৰ লগতে আছে। বিহালী সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাই এলায়েন্স নকৰাৰ কাৰণে মোৰ চিম্বলটো বাকেট হয়। বিজেপি দলত মই টিকেট বিচাৰিছিলোঁ। মই 2001 চনৰ পৰাই বিজেপি কৰি আছিলোঁ। মই গভৰ্ণমেণ্ট জবত থকাৰ কাৰণে সক্ৰিয়ভাৱে বিজেপি দলৰ লগত মই জড়িত নাছিলোঁ। কিন্তু শেষত আমি চালোঁ যে আমাৰ বিজেপি দলৰ প্ৰবল দাবীদাৰ আছিলে অৰূপ কুমাৰ দাস, মই নিজে আছিলোঁ। কিন্তু আমি দুইজনে বিৰত হ'লোঁ। যিহেতু আমি বিৰত হ'লোঁ, সেইকাৰণে মই জয় ভাৰতৰ সহায় লৈ মোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সেইটো তেখেতৰ ধাৰণা, কিন্তু আমাৰ ধাৰণাত আমাৰ বিজয়টো নিশ্চিত। আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত জয় ভাৰত পাৰ্টিটো জন্ম হৈছিলে আৰু জন্ম লগ্নৰ পৰাই আমাৰ জাতিটোৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়িছিলে। আৰু তাৰ সমান্তৰালভাৱে আজি অসমত 40টাকৈ চিট আমাৰ প্ৰাৰ্থী খেলাম বুলি তেওঁলোকে আগবাঢ়িছিলে, আমাৰ আদিবাসী ছাত্ৰ সন্থা আৰু জয় ভাৰত পাৰ্টীয়ে। গতিকে দুৰ্ভাগ্যক্ৰমে আমাৰ জয় ভাৰত পাৰ্টিটো ৰেজিষ্ট্ৰেশ্যন নোহোৱাৰ কাৰণে ফলত আমাৰ অলপ অসুবিধা হোৱাৰ কাৰণে ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত অসমত প্ৰায় 19টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কিন্তু আমাৰ দুৰ্ভাগ্যক্ৰমে বিশেষ অসুবিধাৰ কাৰণে আজি আমাৰ বিহালী সমষ্টিখনত প্ৰাৰ্থী পৰীক্ষা কৰিব নোৱাৰিলোঁ। গতিকে আমি জয় ভাৰতৰ ৰেজিষ্ট্ৰেশ্যন নোহোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে অলপ। সেইকাৰণে আমি অজয় সিনহা ডাঙৰীয়াক নিৰ্দলীয় হিচাপে আবেদন কৰিব লাগিব, আৰু সেইমতে আবেদন কৰি আমি তেখেতক আমি থিয় কৰাইছোঁ। জয় ভাৰত পাৰ্টিৰ মই আপোনালোকৰ আগত জনাই দিব বিচাৰিছোঁ যে অজয় সিনহা ডাঙৰীয়া জয় ভাৰত পাৰ্টিৰ তেওঁ বিশ্বনাথ জিলাৰ উপসভাপতি হয়। আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ আজি জিলা সমিতি আৰু জনশক্তি সমিতিৰ আজি বিশ্বনাথ চাৰিআলি সাহিত্য সভা ভৱনত আজি বিশেষ এক কাৰ্যনিৰ্বাহক সভা আমাৰ হৈ গ'ল। আৰু সেই সভাত আমাৰ প্ৰস্তাৱ লোৱা হ'ল যে বিহালী সমষ্টিত সকলো আমাৰ 4টাকৈ
আঞ্চলিক কমিটি আছে, আঞ্চলিক কমিটিৰ সমূহ বিষয়ববীয়া, জিলা কমিটিৰ বিষয়ববীয়া মতামত লৈ যে আমাৰ এটা কথা স্পষ্টভাৱে আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ বিহাৰীবাসী ৰাইজক যে যিহেতু আমাৰ জয় ভাৰত পাৰ্টি হিচাপে আমাৰ অজয় সিংহা ডাঙৰীয়াক আমি প্ৰাৰ্থী থিয় কৰাইছোঁ আৰু আমি বিহাৰীবাসী ৰাইজক এটা কথা জনাই দিব বিচাৰিছোঁ স্পষ্টভাৱে যে আদিবাসী ছাত্ৰ সন্থা এই দলটোৰ লগত সম্পূৰ্ণভাৱে লাগিছে আৰু সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰি গৈছে আৰু আগন্তুক দিনতো আমাৰ জয় ভাৰত পাৰ্টি হৈ আমি কাম কাজবিলাক আমি আদিবাসী ছাত্ৰ সন্থাৰ জৰিয়তে আমি কাম কাজখিনি আগবঢ়াই লৈ যাম। ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আৰু জয় ভাৰত পাৰ্টিৰ লগত একো আমাৰ হেৰি নাই, গতিকে আমাৰ অসমত জন্ম কৰা দলটোৱে হৈ গ'ল আমাৰ জয় ভাৰত পাৰ্টি। আমি ঝাৰখণ্ডৰ কথালৈ নাযাওঁ, বিশেষকৈ আমাৰ বিহালী সমষ্টিৰ কথাখন আমি চিন্তা কৰিব লাগে আৰু বিহালী সমষ্টিখন আমাৰ সংখ্যাগৰিষ্ঠ আদিবাসী জনগোষ্ঠীৰ, গতিকে আমাৰ ইয়াত কেণ্ডিডেট প্ৰয়োজন আছে আৰু যি 2 দিনৰ আগত আমি গম পালোঁ গণমাধ্যমৰ জৰিয়তে বিশেষ এক বাৰ্তা প্ৰেৰণ হৈ আছে যে জয় ভাৰত পাৰ্টি আমাৰ অমুক দলৰ লগত সমৰ্থন আছে, অমুক দলৰ লগত সমৰ্থন, এইবিলাক আমাৰ মাজত তেনেকুৱা নাই। আমাৰ আদিবাসী ছাত্ৰ সন্থা স্পষ্ট কৰি দিছোঁ আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমাৰ কেণ্ডিডেট হৈ গ'ল অজয় সিংহা ডাঙৰীয়া, জয় ভাৰত পাৰ্টি সমৰ্থিত প্ৰাৰ্থী আৰু তেখেতক আদিবাসী ছাত্ৰ সন্থা সম্পূৰ্ণভাৱে সহায় আগবঢ়াব। আমাৰতো হ'ব ডাইৰেক্ট বিজেপিৰ লগত। ইয়াত CPMLৰ পৱন প্ৰয়াণ ৰবি দাস তেখেতৰ আমাৰ মাজত কোনো ভূমিকা নাই, তেখেতে ৰহাৰ পৰা আহিছে, তেখেতে ৰহাৰ মানুহ, ইয়াত কোনো চিনাকি নাই, কোনোদিন কাম কাজ তেখেতৰ নাই, একো আদিবাসী জনগোষ্ঠীৰ লগত মিলা প্ৰীতি নাই আৰু কথা হৈ গ'ল CPMLৰ দলৰ আপোনালোকে গম পায়ে, আমি ক'বলৈ তাত একো নাযাওঁ। দলটো ভাল হ'ব পাৰে, মই দলটোক ছাপোৰ্ট কৰোঁ, ময়ো এজন CPML ঘৰৰে ল'ৰা, মোৰ সৰুৰ পৰা মোৰ দেউতা আজি ঢুকাই গ'ল কিন্তু CPML দল কৰি থকাই ল'ৰা মই, কিন্তু কথা হৈ গ'ল CPMLত বিহালী সমষ্টিৰ কি ভূমিকা আছে আমি সকলোৱে জানো আৰু নৱপ্ৰজন্মই যদি আমি সেই বস্তুটোক যদি আঁকোৱালি লওঁ আমি কিন্তু বিপদে পৰিচালিত হ'ম বুলি মই নিজকে নিজেই ভাবোঁ বা সকলো ৰাইজে সেই কথাটো অনুভৱ কৰাৰ কাৰণে আজি CPML দলৰ এই গতি হৈ আছে। গতিকে আমাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব আমাৰ মুঠতে বিজেপিৰ লগত। আপোনালোকক ইছ্যুখিনি ক'লে আমাৰ ইয়াত শেষ নহ'ব, মুঠতে ইমানেই ইছ্যু আছে। আপোনালোকক যদি আমাৰ আদিবাসী এলেকাত যদি আপোনালোকে সোমায়, আদিবাসী এলেকাত যদি আপোনালোকে উন্নয়নমূলক যদি কাম যদি দেখাব পাৰে তো মোক আপোনালোকে ক'ব। গতিকে আপোনালোকক এটা কথা আপোনালোকৰ জৰিয়তে যদি আপোনালোকে গণমাধ্যম যদি আপোনালোকে যাব বিচাৰে, মই কিছুমান গাঁৱৰ নাম কৈ দিব পাৰোঁ, আপোনালোকে তাত গৈ ভিজিট কৰি ল'ব পাৰিব। বিশেষকৈ আমাৰ কাছমাৰী, কমাৰ পুখুৰী, তাৰাবাৰী, আপোনাৰ এই পিউমাৰী আদি কৰি কিছু সংখ্যক আদিবাসী য'ত য'ত আমাৰ আদিবাসী গৰিষ্ঠ আছে কিন্তু তাত কিন্তু আমাৰ আদিবাসীৰ কোনো উন্নয়নমূলক কাম হোৱা নাই বিজেপি চৰকাৰে। আপোনালোকক এটা কথা জনাই দিব বিচাৰিছোঁ যে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে চাওক আদিবাসী গৰিষ্ঠ সংখ্যা আছে কিন্তু তাত কিন্তু এটাও নেতা দেখি নাপাম, আমি এটাও নেতা আমি দেখি নাপাওঁ কিন্তু বিজেপিটো, কিন্তু দুখ লাগে। দল যিয়ে হওক সমানে মৰ্যাদা দিব লাগিব, কিন্তু সেইকাৰণে আমি চাই বস্তুটো মানে সন্তুষ্ট নহয়। আমি নৱপ্ৰজন্মই আদিবাসী ছাত্ৰ সন্থাই কিন্তু আমি সকলোৱে দলে বলে আহি যিখিনি নৱপ্ৰজন্ম ওলাই আহিছে, কিছুমান দল সংগঠন কৰা হওক, সমাজৰ লগত জড়িত ব্যক্তি হওক, সকলোৱে ওলাই আহিছে একমাত্ৰ জয় ভাৰতৰ পাৰ্টিৰ কাৰণে। যে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী জয় ভাৰত পাৰ্টিৰ লগত ভয় খাইছে, আল্টিমেট ভয় খোৱাৰ কাৰণে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী আজি আমাৰ মাজত আহিব বাধ্য হৈ গৈছে, প্ৰথমবাৰৰ কাৰণে আহিছে, এইটো আটাইতকৈ ডাঙৰ কথা হৈ গ'ল। গতিকে এইবিলাক ভয় খোৱাটো একদম স্পষ্ট কথা, ভয় খালে ইহঁতে আৰু ভয় খাবলৈ বাকী নাই, এইকাৰণে নৰেন্দ্ৰ মোদী ইয়াত আহিবলৈ বাধ্য হৈ গৈছে। গতিকে আৰু ভুৱা প্ৰতিশ্ৰুতি দিব, আচ্ছা দিন আহেগা और आएगा, गैस चाहिए, बेटी बचाओ बेटी पढ़ाओ, এই খোপা আজে বাজে কথাবিলাক কৈ নৰেন্দ্ৰ মোদী ইয়াৰ পৰা গুচি যাব। আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ আদিবাসী ছাত্ৰ সন্থাই, আমাৰ কোনো ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন নাই। আদিবাসী ৰাইজে বুজি পাইছে আমাৰ ষ্টাৰ কেম্পেইনাৰ প্ৰয়োজন নাই। ইয়াত আদিবাসী জনগণে ৰাইজে বুজি পাইছে, ইয়াৰ দুখখিনি বুজি পাইছে। বিজেপি চৰকাৰে যে কি কাম কৰিছে এইসমূহ কথা খুব বুজি পাই গৈছে। তাত আৰু পুনৰবাৰ আমি ক'বলৈ নাই, ষ্টাৰ কেম্পেইনাৰ আনি আমি ইয়াত কথা কোৱাবলৈ প্ৰয়োজন নাই। এইবিলাক সকলো ৰাইজে বুজি পাই গৈছে যে আমাক বুৰ্বক বনাই আছে। আমাৰ যিবিলাক প্ৰাপ্য অধিকাৰ, আজি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই, ভূমি মাটি পাট্টা প্ৰদান কৰা নাই, জনজাতিকৰণ কৰা নাই, ST ভি দি এই ভকু ভাওনা দেখাই থৈ গুচি গ'ল। এইবিলাকে আৰু তেওঁলোকে আজি তাৰিখত আদিবাসী জনগোষ্ঠীৰ আদিবাসী কাষ্ট চাৰ্টিফিকেট আজি তাৰিখলৈকে তেওঁলোকে ক্ষুব্ধ কৰি দিবলৈ তেওঁলোকৰ সাধ্য হোৱা নাই বা তেওঁলোকৰ হেৰি হোৱা নাই।
ক্ষমতা হোৱা নাই তেওঁলোকে কথাই প্ৰতিশ্ৰুতি আমি আপোনালোকক 2-3 দিনৰ ভিতৰতে আমাৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকক ক্লিয়াৰ কৰে সাধাৰণ কামটো কৰিব নোৱাৰে ইমান ডাঙৰ ডাঙৰ ইস্যুখিনি কেনেকৈ কৰিব পাৰিব আমি তাতে গম পাই যে বিজেপি চৰকাৰ ইয়াত কাম নাই এটা কথা স্পষ্ট কথা যে বিজেপি চৰকাৰে এবাৰ টালি টোপোলা বান্ধিব আৰু এই কথাটো সমগ্ৰ অসমত এই কথাটো সকিয়নি দি আছে আৰু বিজেপি চৰকাৰ টালি টোপোলা বান্ধি আমি বিহালীৰ পৰা যে ব্ৰহ্মপুত্ৰত বোৱাই দিম ভৱিষ্যতে ইয়াত বিহালী আৰু দুবাৰ আৰু বিজেপি ভাৰতীয় জনতা পাৰ্টিয়ে জন্ম নহব মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221